হেল্ল' লোকেল মুৰ্গী খাই ভাল পোৱা ৰাইজসকল, মই আজি এই ভিডিঅ'টোত লোকেল মুৰ্গীবিলাক বা লোকেল কুকুৰাবিলাকক কেনেকৈ প্ৰতিপালন কৰোঁ, কেনেকৈ ডাঙৰ দীঘল কৰোঁ তাকেই দেখাব ওলাইছোঁ। এয়া মোৰ ঘৰতেই ডাঙৰ দীঘল কৰা বা উমনি দিয়া বা ঘৰত কেনেকৈ পোৱালি উলিয়াই বাহিৰত এৰি দিওঁ তাকেই দেখাইছোঁ। এইবিলাক মই অকলে ডাঙৰ দীঘল কৰা নহয়, সৰহভাগ মোৰ মায়ে ইহঁতক দেখা দেখি কৰে বা প্ৰতিপালন কৰে। মই বিকাৰ ক্ষেত্ৰতহে মাক সহায় কৰি দিওঁ, বাকী ময়ো দানা পানী দিওঁ, এনেকুৱা নহয় যে মই নিদিওঁ। সৰহভাগ মোৰ এই লোকেল কুকুৰাবিলাকক চাউলেই দি ডাঙৰ দীঘল কৰোঁ বা ধান দিওঁ, পেলনীয়া ভাত এইবিলাকেই দিওঁ আৰু সম্পূৰ্ণ বাহিৰতেই মেলি দিওঁ। ইহঁতক কোনো আবদ্ধ পদ্ধতিত নাৰাখোঁ, কাৰণ আবদ্ধ পদ্ধতিত ৰাখিলে দোকানীবিলাকে বা গ্ৰাহকে ল'বলৈ অলপ অসুবিধা পায়। সেইটো কাৰণে মই ইহঁতক সম্পূৰ্ণ বাহিৰতেই মেলি দিওঁ। বাকী বাহিৰত মেলি দিলে বহুতো কুকুৰা পোৱালি মৰিও যায়, তথাপিও এনেকৈ ডাঙৰ দীঘল কৰিবলগীয়া হয়। বৰ্তমান মই নাহৰকটীয়া, দুলীয়াজান আৰু টেঙাখাটত এই মোৰ কুকুৰাবিলাকক হ'লচেল দামত দোকানবিলাকত দি আছোঁ। আপোনালোককো যদি এই লোকেল কুকুৰাবিলাক প্ৰয়োজন হয়, মোৰ নাম্বাৰত হোৱাটছএপ কৰিব পাৰে বা ফোন কৰিব পাৰে। বন্ধু বান্ধৱীসকল, মোৰ কিন্তু এড্ৰেছ হ'ল নাহৰকটীয়া, দুলীয়াজানত মোৰ ছাপ্লাই দিবৰ কাৰণে কোনো অসুবিধা নহয়। 4-5 কেজি খুজিলেও মই দোকানত দি থৈ আহোঁ। কিন্তু বাকী জেগাৰ পৰা যদি কয় অলপ সৰহকৈ ল'ব লাগিব, তেতিয়াহে মই পঠিয়াব পাৰিম। বাকী এনেকৈ ডাঙৰ দীঘল কৰোঁ। আপোনালোকে দেখিছেই কেনেকৈ বাহিৰত ঘূৰি ফুৰে। মই কোনো ধৰণৰ আবদ্ধ পদ্ধতিত নাৰাখোঁ ইহঁতক, এনেকৈ বাহিৰতে ৰাখি থওঁ। বহুতো কুকুৰা নেউলেও খায়হি, তথাপিও উপায় নাই, এনেকৈ ডাঙৰ দীঘল কৰিবলগীয়া হয়। মই কোনো দৰৱ পাতি ব্যৱহাৰো নকৰোঁ, কাৰণ দৰৱ পাতি ব্যৱহাৰ কৰিলে কুকুৰাবিলাক আৰু বেমাৰ হোৱা যেনহে লাগে। বাকী এনেকৈ ডাঙৰ দীঘল কৰোঁ, আপোনালোকে দেখিছেই। মোৰ ঘৰৰ কুকুৰাবিলাক বাহিৰলৈ যাব নোৱাৰাকৈ বা বাহিৰৰ কুকুৰা ভিতৰত আহিব নোৱাৰাকৈ মই ঘৰৰ বাউণ্ডেৰীৰ চাৰিওকাষে নেট লগাই থৈ দিছোঁ। সেইটো কাৰণে বাহিৰৰ বেমাৰবিলাকো সহজতে আহিব নোৱাৰে। যেতিয়া কুকুৰাবিলাক বাহিৰত ইঘৰৰ পৰা সিঘৰলৈ গৈ কুকুৰাবিলাকৰ লগত লগ হয়, তেতিয়াহে বেমাৰ আজাৰ বেছি দেখা যায়। এয়া দেখিছে নেট কেনেকৈ লগাই থৈছোঁ দূৰত।